নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। আৰু ঢেকিয়াজুলি সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি 3 দফীয়া দাবীৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আঠচাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু 3 দফীয়া দাবীৰে তেখেতলোকে আজি 3 ঘণ্টীয়া এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে। আৰু এই প্ৰতিবাদৰ মূল কাৰণ হ'ল চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা, চাহ জনগোষ্ঠীয় লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰা আৰু যি জনজাতিৰ মৰ্যাদা চাহ শ্ৰমিক অৰ্থাৎ চাহ জনগোষ্ঠীয় লোকক প্ৰদান কৰা। এই 3 দফীয়া দাবীৰে তেখেতলোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এনেদৰেই এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে। আৰু ইয়াতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্ব। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ প্ৰতিবাদৰ বিষয়ে? হয়, অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় নিৰ্দেশত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি, ঢেকিয়াজুলি শাখা, আঠচা আৰু আঠুৱাৰ ঐক্যবদ্ধভাৱে আজি আমি অসম চৰকাৰৰ বিৰুদ্ধে আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ 3 দফীয়া দাবী আছে। প্ৰথমটো হৈছে আমাৰ জনজাতিকৰণ, ভূমি পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি। আজি অসমত বসবাস কৰা চাহ শ্ৰমিকসকলে এই চাহ উদ্যোগক আজি 200 বছৰ পাৰ কৰাই আজি ঐতিহাসিকখনত আমি উপস্থিত হৈছোঁ। কিন্তু আজি চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি বৃদ্ধি হ'ব লাগিছিলে, আজি কিন্তু অতি নিম্নতাপৰ আজি নিম্নমানৰ আজি চাহ শ্ৰমিকৰ মজুৰি আজি আমি দেখা পাইছোঁ 250 টকাত আজি এটা পৰিয়াল চলিব লগা হৈ আছে। বৰ দুখৰ আৰু অতি পৰিতাপৰ বিষয়। সেইকাৰণে আমি অসম চৰকাৰক আৰু শ্ৰম মন্ত্ৰীক আজি আমি এই মঞ্চৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে চাহ শ্ৰমিকৰ ভৱিষ্যত চিন্তা কৰক, নহ'লে 2026ত আপোনালোকক চিন্তা কৰিবলৈ চাহ শ্ৰমিকসকলে বাধ্য হ'ব। সেইকাৰণে আমি কৈছোঁ যে আমাৰ ভূমি পট্টা, এই ভূমি পট্টা যিটো আজি চাহ শ্ৰমিকৰ ভূমি পট্টা যিটো চৰকাৰে ঘোষণা কৰিলে, ইয়াত এটা ভেকু ভাওনা চলি আছে। আজি চাহ শ্ৰমিকৰ ভূমি পট্টাৰ নামত অসম চৰকাৰে ভূমিৰ পট্টাৰ ফৰ্ম বিলাই আছে। কিছুমানে কৈ আছে যে নহয় বোলে এইটো ম্যাদী পট্টাৰ আমি ম্যাদী পট্টাহে দি আছোঁ। আজি আমি চাইছোঁ এই ভূমি পট্টা লৈ পেলাই আজি মালিক পক্ষই উচ্চ ন্যায়ালয়, তাৰপিছত গুৱাহাটী উচ্চতম ন্যায়ালয়ত আজি তেওঁলোকে দ্বাৰস্থ হৈছে। তেওঁলোকে আমি এটাই কথা বিচাৰিছোঁ, এবিটা হওক তাই হওক, এই মালিক পক্ষই হওক, যে আজি চৰকাৰে ঘোষণা কৰে এটা আৰু তেওঁলোকে কৰে ওলোটা। আজি এই সকল মালিক পক্ষকো আমি সকীয়াই দিব বিচাৰিছোঁ যে আজি অসম চৰকাৰে আজি চাহ বাগিচাত চৰকাৰীভাৱে আজি মেডিকেলত হওক, ৰেচনতে হওক, বিভিন্ন বিভাগত বহুত স্কুলত হওক, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰাৰ পাছতো মালিক পক্ষৰ বহুতখিনি খৰচ কমিছে। তাৰ মাজতো তেওঁলোকে মজুৰি দিবলৈ কিন্তু টান পাইছে। এইটো অতি দুখৰ আৰু পৰিতাপৰ বিষয়। সেইকাৰণে আমি অসম চৰকাৰৰ যোগেদি মালিক পক্ষকো সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে চাহ শ্ৰমিকৰ লগত হেতালি নেখেলিব। আৰু যি জনজাতিকৰণৰ যিটো STV, এই STV, STP এইবিলাক কি ভেকু ভাওনা? আমাক দিব আছেতো ভাই দি দিয়ক না, ডাইৰেক্ট দিয়ক জনজাতিকৰণ। এই STV, STP লৈ পেলাই যিটো ভেকু ভাওনা কৰিছে, কালি তাৰিখত কোৰ্ট অফ কণ্ডাক্ট লাগিব। তাৰপিছত কি হ'ব নহয়, নতুন চৰকাৰ আহিলে আমি চিন্তা কৰিম। এই এনেধৰণে আমি দেখিছোঁ যে আজি সেই তাহানি 1999 চনত জনজাতিকৰণৰ যিটো গোট গঠন কৰা হৈছিলে, সেই তাহানি যুগৰ পৰা এটাই ডাইলগ হৈ আছে, জনজাতিকৰণ কৰা হ'ব, কিন্তু কাৰ্যকৰীকৰণ নহ'ল। সেইকাৰণে অসম চৰকাৰক আজি সকীয়াই দিব বিচাৰিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থা শোণিতপুৰ জিলা ফালৰ পৰা। যদি আপোনালোকে অতি শীঘ্ৰে আমাৰ দাবী মানি নলয়, তেনেহ'লে 2026ত আমি কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থাই আপোনালোকৰ বিপক্ষে থিয় হ'ম। আপোনালোকক যে হেৰুৱাম এইটো আমি খাটাং কৈছোঁ, এইটো আমাৰ স্পষ্ট কথা। হয়, ইতিমধ্যে শুনিলে আজি বদ্ধপৰিকৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা। অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি শ্বহীদ নগৰী ঢেকিয়াজুলি সমজিলা কাৰ্যালয়ৰ সন্মুখৰ পৰাই চৰকাৰক হুংকাৰ দিছে, যদি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে তেখেতলোকৰ যি দাবী, এই দাবীসমূহ পূৰণ নকৰে, তেতিয়াহ'লে 2026ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত চৰকাৰক শিক্ষা দিব অসম চাহ জনজাতি ছাত্ৰ সন্থাই। এই হুংকাৰ দিয়া হৈছে আজি ঢেকিয়াজুলি সমজিলাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা। আৰু তেখেতলোকে আৰু এটা কথা কৈছে, যি STVৰ জৰিয়তে যি তেখেতলোকক জনজাতিকৰণ দিয়া হ'ব বুলি এটা কথা উত্থাপন হৈছে, ইয়াত কিন্তু তেখেতলোকৰ আপত্তি আছে। আৰু এই বিষয়টোত তেখেতলোকে আজি আপত্তি দৰ্শাইছে। ইয়াত আৰু প্ৰতিনিধি আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে? হয়, আজি আমাৰ দীৰ্ঘদিনীয়া দাবী যি জনজাতিকৰণ,
আজি চৰকাৰ যি চৰকাৰে আহে কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই চলি কংগ্ৰেছ চৰকাৰ দিব নোৱাৰিলে আমি তেখেতসকল যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী তেখেতে আহি যেতিয়া চাহ শ্ৰমিকৰ মজুৰিৰ কথা কৈছিলে যে 300 সেই তাহানিতে কৈছিলে 351 টকালৈ আমি বৃদ্ধি কৰিম কিন্তু ইলেকশ্যনৰ পিছত ৰিজাল্ট পালে কিন্তু চাহ শ্ৰমিকৰ দৈনিক মজুৰি আৰু বঢ়া দেখা নগ'ল এতিয়া তেখেতসকলে এছটিৰ যি লৈ মানে আমাৰ জনজাতিকৰণ লৈ যি খেলা খেলি আছে চৰকাৰখনে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে ST ভেলি ST P এনেকুৱা ধৰণৰ মানে আমাক জনজাতিকৰণৰ মৰ্যাদা দিব বিচাৰিছে যিটো মানে ST কোনো ভেলুৱে নাই আমাৰ আমি বলো ভি মানে ভেলুলেছ তেনেকুৱা বস্তু আমাৰ জনগোষ্ঠীটোক জাপি দিব বিচাৰিছে আমি তেনেকুৱা নালাগে আমাক ST লাগে আমি ক্ৰাইটেৰিয়াত পাওঁ আমাৰ যি জনজাতি আমি পাব লাগে আমাৰ গোটেইখিনি দিয়া আছে তেখেতসকলে মন্ত্ৰী গোট বনাই প্ৰতিবেদন পঠাই আকৌ তেনেকাই থাকি যায় কিন্তু ST আৰু হ'ব লগা নাই তেখেতসকলে কয় প্ৰত্যেক ইলেকশ্যন আহিলে খালি আমি ST দিম আপোনালোকে আমাক ভোট দিয়ক আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈ আছে আমি কিন্তু এইবাৰ আমি মানি নলওঁ যে যদি আমাক ST নিদিয়ে আমি কিন্তু আগন্তুক নিৰ্বাচন আমি তেখেতসকলক উফৰাই পেলাবলৈ আমি সাজু আছোঁ হয় ইতিমধ্যে শুনিলে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে অসমত বসবাস কৰা আদিবাসী অৰ্থাৎ চাহ জনগোষ্ঠীয় লোকসকলক মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে নেকি চৰকাৰে এয়া কিন্তু প্ৰশ্নবোধক হৈ পৰিছে চৰকাৰখনৰ কাৰণে আৰু প্ৰতিটো চৰকাৰেই তেখেতলোকক লৈ ৰাজনীতি কৰে মাত্ৰ নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰতিশ্ৰুতি হৈ থাকে বুলি আজি অভিযোগ উত্থাপিত হৈছে আৰু ইয়াতে আছে কেন্দ্ৰীয় নেতৃত্ব আছে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে আমাৰ মূল 3টা দাবীৰ কাৰণে আমি প্ৰতিবাদী ইয়াতে বহিছোঁ আৰু এই প্ৰতিবাদ অল অসমত আজি হৈ আছে আৰু ইয়াৰ মূল দাবী 3টা হৈ গ'ল আপোনাৰ ম্যাদী পট্টা যিটো চৰকাৰে দিম বুলি কৈছে আমাৰ মজুৰি বঢ়াব লাগে সেইটো আপোনাৰ চৰকাৰে দিম বুলি কৈছে আৰু আপোনাৰ ST সেইটোও আমাৰ দিম বুলি কৈছে কিন্তু কথাটো হৈ গ'ল সেইটো কাৰ্যকৰী কেতিয়া হ'ব খালি মুখত খালি ঘোষণা কৰিছে আৰু তেওঁলোকে সদায় ক'ব খোজে কি যে কংগ্ৰেছ চৰকাৰে 70 বছৰ লগাইছে তো এতিয়া বিজেপি চৰকাৰে 15 বছৰ লগালে তেওঁলোকে 70 বছৰৰ পিছত দিয়াৰ কথা চিন্তা কৰিছে নেকি যদি দিবলগীয়া হয় তেতিয়াহ'লে দিব লাগে আৰু যদি দিবলগীয়া নহয় তেতিয়াহ'লে মিছা প্ৰতিশ্ৰুতি দিব নালাগে আৰু এই প্ৰতিশ্ৰুতিখিনি যাতে কাৰ্যকৰী হওক এইটো আমি সদায় দাবী কৰি আহিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থা সদায়ে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে কৰি যাব আৰু এটা কথা বিজেপি গভৰ্ণমেণ্টে এই কথাটো মন কৰিব লাগে কথা এই কথাটো আছে কি যে অসমত চবতকৈ বেছি ভোটাৰ ব্যক্তিসকল হৈ গ'ল চাহ জনগোষ্ঠীসকল গতিকে চাহ জনগোষ্ঠীসকল যদি বেছি ভোটাৰ হয় তেওঁলোকৰ যিখিনি সমস্যা আছে তেওঁলোকৰ সমস্যাখিনি কিন্তু প্ৰথম সমাধান কৰিব লাগে আৰু যদি সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু প্ৰতিশ্ৰুতি দি পেলাই বছৰৰ পিছত বছৰ পাৰ কৰিব নালাগে আৰু কংগ্ৰেছৰ উদাহৰণ দিব নালাগে আমি কংগ্ৰেছ চৰকাৰক এই মানে ভোট দি পেলাই চৰকাৰ বনোৱা নাই আমি বিজেপি চৰকাৰক ভোট দি পেলাই আমাৰ জনগোষ্ঠী যিখিনি মানুহ আছে তেওঁলোকে বিজেপিক মানে ভোট দি পেলাই চৰকাৰ বনাইছিলে গতিকে যদি ভোট দি পেলাই বনাইছিল তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতিখিনি পূৰণ কৰক অন্যথা 2026 যিটো ইলেকশ্যন হ'ব তাত কিন্তু বিজেপিৰ বিপক্ষে আমাৰ জনগোষ্ঠীৰ মানুহখিনি যাব বুলি এই কথাটো লিখি পেলাই ৰাখক গভৰ্ণমেণ্টে আৰু দেখা গৈছে আগতে আমি শুনিছিলোঁ ঠায়ে ঠায়ে ৰাজ্য অনুসৰি ST P বা ST H এটা কেটাগৰী আছিলে কিন্তু এতিয়া চৰকাৰে অসমৰ ক্ষেত্ৰত বা চাহ জনগোষ্ঠীসকলৰ ক্ষেত্ৰত ST V বুলি এটা নতুন শব্দ প্ৰয়োগ কৰিছে এই ক্ষেত্ৰত কি ক'ব না এইটো ST V বুলি যিটো শব্দ ব্যৱহাৰ কৰিছে আজিৰ তাৰিখত মুখ্যমন্ত্ৰী মহোদয়ে এই কথাখিনি ৰাজহুৱা নকৰিলে ST Vত কি থাকিব আৰু কি নাথাকিব বা ST V যদি দিয়া হয় তেতিয়াহ'লে তেওঁলোকে কিখিনি সুবিধাখিনি পাব তো গতিকে অসমৰ মুখ্যমন্ত্ৰী যদি এই V কথাটো যদি চিন্তা চৰ্চা কৰিছে এইটো বস্তুখিনি ৰাজহুৱা কৰক আৰু যদি ৰাজহুৱা কৰিব নোৱাৰে তেতিয়াহ'লে এই কথাখিনি আমাৰ মাজত মেলি দিব নালাগে হয় ইতিমধ্যে শুনিলে ST P বা ST H এই দুটা কেটাগৰীৰ উপৰঞ্চি এটা নতুন শব্দ প্ৰয়োগ কৰি ৰাজ্য চৰকাৰে ST V তেখেতলোকে সংলগ্ন কৰিছে আৰু ইয়াৰ জৰিয়তে অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা দিব বুলি আজি সদৰি কৰিছে কিন্তু এই কথাত এতিয়া তেখেতলোকে সন্তুষ্ট নহয় তেখেতলোকৰ স্পষ্ট কথা চাহ জনগোষ্ঠীসকলক জনজাতিৰ মৰ্যাদা দিব লাগে কোনো ক্ৰাইটেৰিয়াৰ মাজেৰে নহয় কোনো ধৰণৰ এই ব্ৰেকেট চিনৰ মাজেৰে নহয় বুলি আজি দাবী উত্থাপন কৰিছে আৰু এনেদৰেই আজি উত্তাল হৈ পৰিছে ঢেকিয়াজুলি সমজিলা কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ আগন্তুক দিনত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া চৰকাৰৰ বিচাৰ্যৰ বিষয় আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলি সমজিলাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।